Hi everyone, Assalamualaikum. আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। মই ৰাতি থাকি যোৱা ভাত দি কেনে এটা স্নেক্স বনাইছোঁ। তাৰ ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়াইছোঁ। প্ৰথমে মই এক বাটি ভাত ললোঁ। তাৰ পিছত মই এটা মিক্সিৰ জাৰত মই সেই ভাতখিনি ঢালি ললোঁ আৰু প্ৰায় সেই বাটিটোৰ আধা বাটি মই দৈ ললোঁ। দৈখিনিও দি দিলোঁ আৰু 2 চামুচ বেসন ললোঁ আৰু 2 চামুচ চুজি লৈ তাত অলপমান পানী লৈ কেনে ভালদৰে আমি মিক্সিত মাৰি ললোঁ। বৰ বেছি ধৰণৰ ফাইন পেষ্ট কৰিবলৈ প্ৰয়োজন নাই, অলপমান খহটা থাকিলেও একো অসুবিধা নহয়। তাৰ পিছত আমি গোটেই মিশ্ৰণখিনি এটা বলত আমি ভালদৰে উলিয়াই ল'ম। আপোনালোকেও মোৰ নিচিনা থাকি যোৱা ভাত দি কেনে কিবা ৰেচিপি বনাইছে নেকি? নিশ্চয় আপোনালোকে জনাব মোক। তাৰপিছত আমি এই মিশ্ৰণখিনি বহুত ডাঠ হৈ গ'ল, তাৰ কাৰণে অলপমান পানী দি কেনে ভালদৰে আমি মিহলাই ল'ম। মিহলাই লোৱাৰ পিছত আমি প্ৰায় 30 to 45 মিনিটছ আমি ৰেষ্টত ৰাখি দিম, যাতে চুজি আৰু বেসনখিনি যাতে ভালদৰে ফুলি উঠে। তাৰপিছত আমি এটা খুন্দনা ল'লোঁ। খুন্দনাত কেইটামান কেঁচা জলকীয়া আৰু কেইডোখৰমান আদা লৈ কিনে আমি ভালদৰে খুন্দি ল'ম, যাতে তাৰ গোন্ধটো খুব ধুনীয়া আহে। আৰু যদি কাৰোবাৰ কিবা অসুবিধা আছে জলকীয়া খাবৰ কাৰণে, আপোনালোকে স্কিপ কৰিব পাৰে। তাৰপিছত আমি 30 মিনিটছ ৰখাৰ পিছত আমি মিশ্ৰণখিনিত আদা আৰু জলকীয়া খুন্দি থোৱা পেষ্টটো দি দিছোঁ। তাৰপিছত প্ৰায় আধা চামুচ গোটা জিৰা দিছোঁ আৰু সোৱাদ অনুযায়ী ক'লা নিমখ দিছোঁ। তাৰপিছত তাত অকণমান চ'ডা দি কেনে পানী দি মিহলাই লৈছোঁ। আমি ভালদৰে মিহলাই ল'ম, যাতে আমি সকলো বস্তুখিনি মিহলি হৈ যায়। তাৰপিছত ভালদৰে মিহলি হৈ যোৱাৰ পিছত মই এটা কেক বনোৱা পাত্ৰ ল'লোঁ। তাতে অলপমান মই তেল দি কেনে ভালদৰে মোহাৰি ল'লোঁ। মোহাৰি লোৱাৰ পিছত মই তাত গোটেই মিশ্ৰণখিনি ভালদৰে ঢালি দিলোঁ। ঢালি দি কেনে আমি ষ্টিমত দি দিম। এই গোটেই ৰেচিপিটোত আমি তেলৰ ব্যৱহাৰ খুবেই কম, যি নেকি বহুত হেল্ডি হয়। আপোনালোকে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰিব এই ৰেচিপিটো, আৰু খাবলৈও খুব ধুনীয়া হৈছিলে। ল'ৰা ছোৱালীও এই ৰেচিপিটো খাই কেনে খুবেই ভাল পাব, যি নেকি বহুত ভাল লাগিলে খাই। তাৰপিছত আমি প্ৰায় 15 মিনিটছৰ কাৰণে ষ্টিমত দি দিলোঁ। 15 মিনিটছৰ পিছত মোৰ হৈ গ'ল, সিজি গ'ল। তাৰপিছত মই লাহেকৈ কটাৰী দি কেনে উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছত মই নিজৰ শ্বেপ অনুযায়ী, আপুনি যেনেকুৱা শ্বেপতে কাটে সেইটো আপোনাৰ ইচ্ছাৰ কথা। মই স্কুৱেৰকৈ কাটি কিনে গোটেই বস্তুখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ। স্কুৱেৰকৈ কাটি দিলোঁ। তাৰপিছত এয়া চাওকচোন, ইমান ধুনীয়াকৈ স্কুৱেৰকৈ ওলাই আহিছে আৰু চফ্টো হৈছে বহুত বেছি ধৰণৰ, কাৰণ ইয়াত আপোনাৰ ভাত আছে, দৈ আছে। তো গোটেইখিনি মই ধুনীয়াকৈ উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছত এখন কেৰাহী ল'লোঁ। কেৰাহীখনত মই অলপমান তেল দিলোঁ আৰু তেলখিনি যেতিয়া গৰম হৈছে, তাত আমি ষ্টিম কৰি থোৱা ভাতৰ টুকুৰাখিনি, যিখিনি আমি ইমান ধুনীয়া শ্বেপত কাটি লৈছিলোঁ, সেইখিনি আমি ঢালি দিলোঁ। ঢালাৰ পিছত আমি অলপমান সময় ভালদৰে তেলত অকণমান ফ্ৰাই হ'বলৈ দিম। তাৰপিছত মই মেগী মছলা প্ৰায় 2 চামুচমান দি দিছোঁ। তাৰপিছত আকৌ ভালদৰে আমি মিহলাই ল'ম, যাতে গোটেইখিনি ধুনীয়াকৈ লাগি ধৰে। তাৰপিছত অলপমান কেঁচা ধনিয়া পাত দি দিছোঁ। মোৰ এই ৰেচিপিটো প্ৰায় হৈ গ'ল। মোৰ আজি এই ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাব। খাবলৈ কিন্তু খুবেই সোৱাদ হৈছিলে। একবাৰ ঘৰত আপোনালোকে এবাৰ ট্ৰাই কৰিবই। আজিলৈ আহিছোঁ, বাই বাই।